আপোনালোকে দেখিছে যোৱাকালিৰ পৰা সামাজিক মাধ্যমেই হওক বা মিডিয়াতে মহিলা 33% ৰিজাৰ্ভেশ্যন মানে লৈ পেলাই সাংঘাতিক এটা বিতৰ্ক আৰু চৰ্চা আৰম্ভ হৈছে আৰু বিজেপিয়ে এই গোটেই চৰ্চাটোত কংগ্ৰেছলৈ তেওঁলোকে গোটেই বলটো ঠেলি দি তেওঁলোকে এটা ধোৱা তুলসীৰ পাত হ'বলৈ গৈছে। তেওঁলোকে কৈছে যে মহিলা একচুৱেলি 33% ৰিজাৰ্ভেশ্যনৰ যোৱাকালিৰ যিটো ভোটিং হৈছিলে এই ভোটিঙত বিৰোধীয়ে একচুৱেলি মহিলাক সন্মান নকৰা বুলি তেওঁলোকে এটা মানে কালাৰ দিবলৈ গৈছে। কথাটো আমি নস্যাৎ কৰিছোঁ যে আপোনালোকে যদি চাই তেতিয়াহ'লে আপোনালোকে দেখিব স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু ডাঙৰীয়াই তেতিয়াই তেখেতৰ মন্ত্ৰীসভাত তেতিয়া হেল্থ মিনিষ্টাৰ হিচাপে ৰাজকুমাৰী অমিত কুমাৰক তেওঁ মহিলা মানে কেবিনেটত এটা মন্ত্ৰী হিচাপে তেখেতক স্থান দিয়া হৈছিলে। গতিকে এওঁলোকক আমি ক'ব বিচাৰিছোঁ যে বিজেপি চৰকাৰ কিমান মহিলা প্ৰেমী এই কথাটো মই তেওঁলোকক ক'ব বিচাৰিছোঁ। 2023 চনৰ ছেপ্টেম্বৰত 454টা ভোটত কংগ্ৰেছ আৰু বিৰোধী সকলোৱে একেমুখে তেওঁলোকক সমৰ্থন দি মহিলা আসন সংৰক্ষণ 33% ৰিজাৰ্ভেশ্যনৰ গোটেই কথাটোত মোহৰ লগাইছিলে আৰু তেওঁলোকে বিজেপিয়ে তাত এটা চৰ্ত ৰাখিছিলে, ডিলিমিটেশ্যনৰ চৰ্ত ৰাখি পেলাই তেওঁলোকে গোটেই বস্তুটোকে চেঞ্চাছ আৰু চৰ্তৰ মাজলৈ সুমুৱাই দি এক মেৰপাকত গোটেই ৰিজাৰ্ভেশ্যন বিলখনক তেওঁলোকে সাঙুৰ খুৱাই লৈছিলে। এতিয়া আমাৰ প্ৰশ্ন হ'ল 2023 চনত যিখন আইনত পৰিণত হৈছিলে আজি কোপতি কিয় তেওঁলোকে তাত বলবৎ নকৰিলে, ইয়াক বৃহৎ প্ৰশ্ন। আৰু আপোনালোকে যদি ভালকৈ চায় বিজেপি চৰকাৰ অহাৰ পৰা তেওঁলোকৰ সংসদত মহিলাৰ আসনৰ সংখ্যা 12.09% আৰু কংগ্ৰেছৰ কিন্তু 14.9% কংগ্ৰেছৰ তাত আজি তাৰিখত মহিলাৰ মানে অংশীদাৰিত্ব তাত আছে। আৰু তেওঁলোকে যদি ইমানেই মহিলাক মানে একে সুৰক্ষা মহিলা প্ৰেমীৰ কথা ক'বলৈ গৈছে, আপোনালোকক দূৰলৈ আমি নাযাওঁৱেই। যোৱা লোকসভা নিৰ্বাচনত মই অসমৰ কথাই কওঁ, কংগ্ৰেছে দুগৰাকীকে প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু ৰজলিনা তিৰ্কী আৰু তেওঁলোকে মাত্ৰ এগৰাকী গুৱাহাটী লোকসভাত প্ৰাৰ্থিত্ব দিছিলে। আৰু এইবাৰ যদি আপোনালোকে চায় তেতিয়াহ'লে বিধানসভাত বিজেপিয়ে ইমান মহিলা কৈ থকা পাৰ্টিটোৱে মাত্ৰ 6গৰাকী প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু তাৰ বিপৰীতে কংগ্ৰেছে কিন্তু আমি 13গৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এওঁলোকে কংগ্ৰেছক মহিলা বিদ্বেষী বুলি ক'বলৈ যায়। তেওঁলোকে ছ'চিয়েল মিডিয়াত তেওঁলোকৰ কিছুমান অন্ধভক্তক নমাই দিছে। মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে পঞ্চায়তী ৰাজ ব্যৱস্থাত 50% ৰিজাৰ্ভেশ্যনৰ গোটেই ফচলটো কাৰ আছিলে? কংগ্ৰেছৰ আছিলে। এই কথাবিলাক পাহৰি যাব নালাগে। কংগ্ৰেছৰ দিনত মই আপোনালোকক কৈছোঁ কংগ্ৰেছে প্ৰথম মহিলা সভানেত্ৰী হিচাপে এনি বেচান্তক কংগ্ৰেছৰ ফচল আছিলে। দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, দেশৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হিচাপে সুচেতা কৃপালিনী ডাঙৰীয়া, দেশৰ প্ৰথম মহিলা স্পীকাৰ মীৰা কুমাৰ ডাঙৰীয়া, দেশৰ প্ৰথম আপোনাৰ যদি ৰাষ্ট্ৰপতি গোটেই ইনিচিয়েটিভ লোৱা গোটেই কাৰবাৰ প্ৰতিভা পাটিলকে প্ৰমুখ্য কৰি গোটেই কথাখিনি চিন্তা কাৰ আছিলে? কংগ্ৰেছৰ চিন্তা। আৰু 33% ৰিজাৰ্ভেশ্যনৰ চিন্তাটো তেওঁলোকে হাইজেক কৰিব বিচাৰিছে। এই গোটেই চিন্তা কাৰ চিন্তা? কংগ্ৰেছৰ চিন্তা। এতিয়া মই আপোনালোকক এটা ক'ব বিচাৰিছোঁ, যদি সঁচাকৈ তেওঁলোকে মহিলা এতিয়া প্ৰধানমন্ত্ৰীয়ে কালি 29 মিনিটত প্ৰায় 50 বাৰৰ অধিক তেওঁ কংগ্ৰেছ তেওঁ মিনিটৰ মূৰে কংগ্ৰেছক দোষাৰোপ কৰিব বিচাৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ নাৰীৰ শক্তিৰ কথা কৈছে, কিন্তু নাৰীৰ প্ৰতি ভক্তি নাই। নিজৰ ঘৰতে তেওঁ গাত চিকুটি চালে গম পাব। নাৰীৰ শক্তিৰ কথা কোৱা প্ৰধানমন্ত্ৰীয়ে নাৰীক কিমান ভক্তি কৰিছে তেওঁ নিজৰ ঘৰখনত চিকুট মাৰি চালে তেওঁ ভালকৈ গম পাব। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে বিজেপিয়ে যি কথা কয় সেই কাম নকৰে। এটা আপোনালোকক উদাহৰণ দিছোঁ। মণিপুৰত যেতিয়া উলংগভাৱে, মই উলংগ পিকচাৰখন দিয়া নাই, মণিপুৰত যেতিয়া উলংগভাৱে মহিলা পেৰেড কৰা হৈছিলে তেতিয়া কিন্তু নৰেন্দ্ৰ মোদী অমিত শ্বাহ এওঁলোকৰ তাত গৈ পেলাই খবৰ ল'বলৈ তেওঁলোকৰ সময় হোৱা নাছিলে। দ্বিতীয়তে আপোনালোকে চাওক, আমাৰ মহিলা মল্লযোদ্ধাসকলে যেতিয়া যন্তৰ মন্তৰত ব্ৰিজভূষণে তেওঁলোকক ছেক্সুৱেল হেৰাছমেণ্ট কৰাৰ কথা কৈ পেলাই তেতিয়া তেওঁলোকে তাত প্ৰতিবাদ কৰিছিলে। পুলিচ লগাই
কেনেকৈ মল্লযোদ্ধাসকলক চুচৰাই লৈ যোৱা হৈছিলে, এয়া তেওঁলোকৰ কেনেকুৱা মহিলা প্ৰেম, মহিলা বন্দনা, এই কথা ভাৰতবৰ্ষৰ ৰাইজে আৰু অসমৰ ৰাইজে বুজি পালে ভাল। বিলকিছ বানুৰ ৰেপিষ্টক গুজৰাটত ইলেকশ্যনৰ সময়ত ইলেকশ্যন জিকিবৰ কাৰণে মালা পিন্ধোৱা পাৰ্টিটো কোন আছিলে, এই পাৰ্টিটো কোন আছিলে, সকলোৱে হৃদয়ংগম কৰি এবাৰ চকু ৰখা ভাল। উনাও কাণ্ড, ইয়াত এই উনাও কাণ্ডৰ কথা আপোনালোকে জানে, হথৰাছৰ কথা আপোনালোকে জানে। দূৰলৈ মই নাযাওঁ, অসমৰ জোনমণি ৰাভাক যেতিয়া হত্যা কৰা হৈছিল, পিছত সেইটো এক্সিডেণ্টলৈ কনভাৰ্ট কৰা হ'ল। জোনমণি ৰাভাৰ ঘৰত বিজেপিৰ কোন কোন গৈ পেলাই খবৰ লৈছিলে, প্ৰত্যেকজন সাংবাদিকৰ হাতত খবৰ আছে। আৰু দূৰলৈ মই নাযাওঁ, গৰিমা গাৰ্গ ডাঙৰীয়া দৈনিক তেখেতে চকুলো টুকি আছে। আজি তাৰিখত গৰিমা গাৰ্গ ডাঙৰীয়াকো যদি মহিলা বন্দনাৰ কথা কয়, নাৰী সুৰক্ষাৰ কথা কয়, আজি জাষ্টিছ দিয়াৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী, অমিত শ্বাহ ডাঙৰীয়া, ইয়াত নিৰ্মলা সীতাৰামন ডাঙৰীয়ানী সকলোৱে নিৰ্বাচনৰ প্ৰচাৰৰ কাৰণে ইয়াত পিয়াপি দি ফুৰিলে, কিন্তু গৰিমা গাৰ্গ ডাঙৰীয়ানীৰ চকুলোৰ বুজ ল'বলৈ যাবলৈ এওঁলোকৰ সময় নহ'ল। এওঁলোকৰ ঘৰিয়ালৰ যি চকু পানী, এই চকু পানী মানুহে বুজি পাইছে। এতিয়া আচল কথাটো হ'ল, যোৱা পৰহি দিনাখন কি কাৰণত সংসদত এই বিলখন পাছ নহ'লে, এই কথাটো আপোনালোকে জানক। তেওঁলোকৰ অভিসন্ধি আছিলে যে ডিলিমিটেশ্যন আৰু চেঞ্চাছ 2011 মতে ডিলিমিটেশ্যন কৰি 850টা ছিট বনাব, তাৰপিছত তেওঁলোকে মহিলাক দিব। আৰু ছিট কেনেকৈ বনাব, যেনেকৈ জম্মু কাশ্মীৰ আৰু অসমত ডিলিমিটেশ্যন তেওঁলোকৰ হিচাপত বনালে। মই এটা এক্সাম্পল দিওঁ, চেণ্ট্ৰেল গুৱাহাটী। আপোনালোকে যদি চাই, গোটেই ভোটিং পেটাৰ্ণটো তেওঁলোকৰ য'ত য'ত পকেট আছে, তেনেকৈ তেওঁলোকে ডিলিমিটেশ্যন কৰি বিজেপিৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে ডিলিমিটেশ্যনৰ এটা পৰিকাঠামো তেওঁলোকে বনাব বিচাৰিছিল। হিন্দী যিবিলাক ডাঙৰ ডাঙৰ হিন্দী বলয়ৰ যিবিলাক ষ্টেট আছে, তেওঁলোকৰ সুবিধাৰ্থে তেওঁলোকে ডিলিমিটেশ্যন কৰি ছিট বৃদ্ধি কৰি, বাকী সৰু সুৰা যিবিলাক ৰাজ্য আছে তাক নিশকতীয়া কৰি হিন্দী বলয়ৰ মাজত নিজৰ আধিপত্য বিস্তাৰ কৰিবৰ কাৰণে তেওঁলোকে ডিলিমিটেশ্যনটো চৰ্ত হিচাপে ৰাখি তেওঁলোকে ওমেন এম্পাৱাৰমেণ্টৰ কথা কৈ মহিলা 33% ৰিজাৰ্ভেশ্যনৰ কথা কৈছিল। কিন্তু আমাৰ বিৰোধী দলৰ দলপতি, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া, উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী সকলোৱে কৈছে যে 2023 চনৰ যিটোত আমি সকলোৱে মোহৰ লগাইছিলোঁ, 543 ওপৰত যদি তেওঁলোকে মহিলা ৰিজাৰ্ভেশ্যন কৰে, প্ৰায় 179 ছিট মহিলাৰ কাৰণে লোকসভাত সংৰক্ষিত হ'ব। কিন্তু তেওঁলোকে সেই কামটো নকৰে, কাৰণ সেই কামটো কৰিবলৈ গ'লে তেওঁলোকৰ নিজৰ যিবিলাকে আধিপত্য লৈ আছে চকী হিলিব। সেইকাৰণে তেওঁলোকে কি কৰিব বিচাৰিছে, যে নিজৰ এটা ডায়াগ্ৰাম বনাই চৰকাৰৰ হাতত গোটেই ডিলিমিটেশ্যনৰ পক্ষপাতমূলকভাৱে গোটেই ব্যৱস্থাটো ৰাখি চৰকাৰী আধিপত্যত, যেনেকৈ আজি তাৰিখত দেখিলে যে গোটেইবিলাক সুপ্ৰিম কোৰ্ট, ইলেকশ্যন কমিশ্যন, গোটেইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে যদিও সুপ্ৰিম কোৰ্টত তেওঁলোকে বলে পৰা নাই, আধিপত্য বিস্তাৰ কৰাৰ যি তেওঁলোকৰ অভিসন্ধি, সেই একেটা অভিসন্ধিৰে তেওঁলোকে ডিলিমিটেশ্যনৰ জৰিয়তে তেওঁলোকে ছিট বৃদ্ধি কৰি এতিয়াৰ যিবিলাক তেওঁলোকৰ সাংসদ আছে তেওঁলোকক যাতে চকী যাতে নিহিলে, তাৰ কাৰণে তেওঁলোকে বৰ্তমানৰ যিখন আমি 23ৰ যিটো চৰ্ত দাঙি দিয়া হৈছিলে, 23ৰ যিটো আপোনালোকৰ ওমেন ৰিজাৰ্ভেশ্যন বিলৰ কথা কোৱা হৈছিলে, সেই কথাটোত তেওঁলোকে মান্তি হোৱা নাই। আমি সেইকাৰণে কৈছোঁ যে পডিচেৰী, কেৰেলা, তামিলনাডু, বেংগল এইবিলাকত ইলেকশ্যন চলি থকাৰ সময়ত তাৎক্ষণিকভাৱে বিশেষ অধিৱেশন মাতি তেওঁলোকে মহিলাৰ ৰিজাৰ্ভেশ্যন বিলৰ ওপৰত যিটো কথা আনিলে, আমি কৈছোঁ যে আপোনালোকে আকৌ এদিন বিশেষ অধিৱেশন আনক। 2023 চনৰ যি মোহৰ লাগিছিল 454 সাংসদে তাত ভোট দিছিলে, সেইটো বাহাল ৰাখি আপোনালোকে 179 ছিট আজিৰ পৰা বলবৎ কৰাটো কৰক। আমি আপোনালোকক কৈছোঁ, কংগ্ৰেছে আপোনালোকে নেক্সট অধিৱেশনত এইখন সকলো বিৰোধীয়ে পাছ কৰিব। কিন্তু আপোনালোকৰ যিটো অভিসন্ধি, আপোনালোকে ডিলিমিটেশ্যন আৰু 2011ৰ চেঞ্চাছৰ মতে আপোনালোকে যিটো ছিট বৃদ্ধি কৰি আপোনালোকৰ 29লৈ শক্তি বৃদ্ধিৰ যিটো আপোনালোকে অভিসন্ধি কৰিছে, এইটো এইবাৰ আপোনালোকে মুখ থেকেচা খালে। আৰু যি কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি
8:30 বজাত 29 মিনিটত 50 বাৰতকৈ ওপৰ কংগ্ৰেছক দোষাৰোপ কৰিলে আৰু ইয়ে প্ৰমাণ কৰে যে প্ৰধানমন্ত্ৰীয়ে উমান পাইছে যে ডিলিমিটেশ্যন তেওঁলোকে চৰকাৰৰ হাতত ৰাখি পেলাই যদি নকৰে 29ত যে তেওঁলোকৰ বাকী ফাঁকি আৰু মহিলাৰ প্ৰতি ভুৱা প্ৰেম যে জাহিৰ হৈছে ৰাইজে যে নস্যাৎ কৰিব এই কথাটো বুজি পাইছে কাৰণ যোৱা লোকসভা নিৰ্বাচনত 400 পাৰৰ কথা কৈছিলে কিন্তু তেওঁলোকে 400 পাৰটো দূৰৰ কথা তেওঁলোকে 300 পাৰ কৰিব নোৱাৰিলে আৰু সেই উমান পাই তেওঁলোকে গোটেই ব্যৱস্থাটো সেই বৃদ্ধিত কৰিব বিচাৰিছিলে সেইকাৰণে আমি মনত পেলাই দিছোঁ অসমতো বিজেপিৰ যিসকলে মহিলা প্ৰেমৰ কথা কৈছে তেওঁলোকক আমি মনত পেলাই দিছোঁ ইন্দ্ৰাণী তহবিলদাৰৰ যেতিয়া আত্মহত্যা হৈছিলে তেওঁ ঘৰত গবলৈ মনত নপৰিলে নেকি জোনমণি ৰাভাৰ মাতৃয়ে যেতিয়া এতিয়াও নগাঁৱত জোনমণি ৰাভাৰ সেই কাঠৰ টেবুলখন আৰু কাঠৰ বিছনাখন আনিবৰ কাৰণে কান্দি কান্দি অৱস্থাত নাইকিয়া অৱস্থা হৈছে কিয় জোনমণি ৰাভাৰ ঘৰলৈ এই পবিত্ৰ মাৰ্ঘেৰিটাহঁতৰ মন নপৰিলে নেকি মণিপুৰৰ কথাত আপোনালোকৰ মনত নপৰে নেকি অন্নমাই বৰুৱাৰ কথাত আপোনালোকৰ মনত নপৰে নেকি আপোনালোকে এইবাৰ বিধানসভাত কিয় 6গৰাকী দিলে মই চেণ্ট্ৰেল গুৱাহাটীলৈকে যাওঁ 3গৰাকীমান মহিলাই আপোনালোকৰ টিকেট বিচাৰিছিলে ইমান মহিলা প্ৰেম আপোনালোকে মহিলাক নিদি বিজয় গুপ্তা ডাঙৰীয়াক তাত টিকেট আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত